বা কেলাটো কওঁ এটা বেয়া কথা কোৱাৰো এটা লিমিট থাকে মানে হাঁহি ধেমালিত আমাৰ কোৱা যায় আমি যেনেকৈ অসমতো কথা কেতিয়াবা কেলাটো কওঁ এটা লিমিট ৰাখি পেলাই সদায় ভিডিঅ' বনোৱাটো উচিত নিশ্চয়কৈ মোৰ সৈতে এই মুহূৰ্তত উপস্থিত আছে অসমৰ এগৰাকী জনপ্ৰিয় ইউটিউবাৰ বিকাশ চেত্ৰী আজি মৰিগাঁৱত আহিছে মৰিগাঁৱৰ বিভিন্ন প্ৰান্তত ঘূৰি আছে এই মুহূৰ্তত আছে আছাম GSM মোবাইল ৰিপেয়াৰিং চেণ্টাৰত প্ৰথমে কি খবৰ আপোনাৰ বহুত বেছি ভাল আৰু ইণ্ডিয়া ইনচাইড ইণ্ডিয়াৰ সকলো দৰ্শকক নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ আৰু বহুত বেছি ভাল লাগিলে আজি বহুতখিনি সময় মই আছাম GSMত কটালোঁ আমি পঢ়া শুনা সকলোৱে কৰিব লাগে তাৰ লগতে এটা নিজৰ লগত স্কিল থকাটো বহুত বেছি দৰকাৰ আজিকালি আমি দেখা পোৱা যায় যে যিসকলৰ লগত স্কিল আছে তেওঁ কেতিয়াও কামৰ বাবে হতাশ হ'ব নালাগে বা কামৰ বাবে দৌৰি ফুৰিব নালাগে যাৰ ওচৰত স্কিল আছে তেওঁলোকে জানে যে মোৰ এইটো স্কিল আছে মোৰ এইখিনি কাম মই জানো মই য'ত হ'লেও যেনেকৈ হ'লেও যিকোনো পৃথিৱীৰ যিকোনো কোণাত গৈ হ'লেও খাব পাৰিব কাম কৰি পেলাই তে এনেকুৱা এটা স্কিল মোবাইল ৰিপেয়াৰিং আমাৰ হাতত সকলোৰে হাতে হাতে মোবাইল থাকে আৰু সেই মোবাইল কেতিয়া কি বেয়া হৈ যায় কোনো ক'ব নোৱাৰে তে ইমান আমাৰ ইণ্ডিয়াত কিমান জনসংখ্যা 140 কৰোৰ ওচৰা-ওচৰি হ'ব আমাৰ অসমতে প্ৰায় 4 কোটি জনসংখ্যা আছে আৰু চবৰে হাতে হাতে আজিকালি মোবাইল পাবই তে এটা বহুত ডাঙৰ এটা ইণ্ডাষ্ট্ৰি হয় মোবাইল ইণ্ডাষ্ট্ৰিটো যিসকলে বিজনেছ কৰি আছে মোবাইলৰ ওপৰত জানে তে এই মোবাইলটো সকলোৰে লগত থকা বস্তু এটা আপুনি যদি সেই বস্তুটো নলেজ থাকে মোবাইলটো বনোৱাৰ প্ৰতি গোটেইখিনি নলেজ থাকে মোবাইল এটা ভাঙাৰ পিছত বা বেয়া হোৱাৰ পিছত গোটেইখিনি বনোৱাৰ যদি এটা নলেজ থাকে মই ভাবোঁ আপোনাৰ লাইফত একো টেনশ্যন নাই ধুনীয়াকৈ আপোনালোকে নিজে দোকান দি হ'লেও ঘৰতে সৰুকৈ এটা মোবাইল ৰিপেয়াৰিঙৰ চেণ্টাৰ খুলি হ'লেও বা কাৰোবাৰ তাতে আপোনাক মাতি লৈ যাব আপোনাৰ যদি স্কিল থাকে তো এনেকুৱা এটা খুব সুন্দৰ কাম এটা কৰি আছে দাদাই কেশম দা আছে তো দাদাই ইমান ধুনীয়াকৈ এটা সুন্দৰ ইনষ্টিটিউট এটা চলাই আছে মই আজি আহি উপস্থিত থাকি বহুত বেছি ভাল লাগিল লগতে ষ্টুডেণ্টবিলাকৰ মানে জোচ দেখা পাই বহুত ভাল লাগিল ছাৰে যি ধৰণে শিকায় ফুল এনাৰ্জিত সেই বস্তুটো ভাল লাগিল ছাৰ হিচাপে নহয় ফ্ৰেণ্ড হিচাপে বন্ধু হিচাপে যেনেকৈ শিকায় আৰু ষ্টুডেণ্টবোৰে যে ইমান ধুনীয়া 50 দিনতে ইমান ধুনীয়া এটা শিকি ওলাই গৈ নিজৰ জীৱনত যে আগবাঢ়ি গৈছে সেই বস্তুটো বহুত বেছি ইম্পৰ্টেণ্ট হয় তো সকলোকে মই এইটোও ক'ব বিচাৰিম যে চৰকাৰী চাকৰি বা প্ৰাইভেট জবত চাকৰি নকৰি চব কাম কৰিব লাগে কিন্তু নিজৰ এটা স্কিল থকাটো দৰকাৰ আমি সৰুৰ পৰাই ইমান বছৰ আমি মেট্ৰিক দিওঁ হাই ছেকেণ্ডেৰী BA MA কৰোঁ পঢ়িয়ে আমি ডাঙৰ হওঁ তাৰ মাজতে 2 মাহ যদি ওলাই বা 3 মাহ ওলাই ফেলে এটা নিজৰ স্কিলৰ ওপৰত যদি ফ'কাছ কৰা যায় তে নিজৰ লাইফটোত আৰু এটা মানে আগবাঢ়ি যোৱাত সহায় হয় ধুনীয়া তো ছাৰহঁতে বহুত ধুনীয়া কাম কৰি আছে ভাল লাগিল ইয়াতে আহি ধন্যবাদ আৰু যিসকলে ইয়াতে এডমিশ্যন লৈছে বা যিসকলে ল'ম বুলি ভাবি আছে সকলোকে মোৰ তৰফৰ পৰা শুভেচ্ছা থাকিলে যাতে সকলোৰে ইয়াতে আহি কোৰ্চ কৰি নিজৰ লাইফটোত আগবাঢ়ি যোৱাত সহায় হয় ধন্যবাদ মৰিগাঁও প্ৰথম আহিছেনে এয়া মৰিগাঁৱত মই এনেই আগতে এবাৰ দুবাৰমান আহিছোঁ কিন্তু এনেকৈ টাউনত অহা হোৱা নাছিলে কেনেকুৱা অনুভৱ বহুত ধুনীয়া ইয়াতে মানুহবোৰ ইমান ভাল দাদাহঁতক সকলোকে লগ পাইছোঁ বহুত মৰমীয়াল মানুহ আকৌ আহিম অতি সোনকালে ফুৰিম ইয়াতে ধুনীয়াকৈ এক্সপ্ল'ৰ কৰিম মৰিগাঁৱত ঠাইটো ঠিক আছে এগৰাকী ইউটিউবাৰ হিচাপে আপোনাক এটা বেলেগ প্ৰশ্ন কৰিব বিচাৰিছোঁ ইতিমধ্যে 5গৰাকী ইউটিউবাৰৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে অসমৰ যুৱতীৰ বিৰুদ্ধে অশ্লীল মন্তব্য কৰাৰ বাবে আপুনি এই ক্ষেত্ৰত কি ক'ব সেইটো শ্ব' এটা মানে ইণ্ডিয়াছ গট লেটেনৰ কথা কৈছা নেকি সেই শ্ব'টো বহুত পপুলাৰ হৈ আছিল শ্ব'টো আৰু সেনেকুৱা মন্তব্য দিয়াটো উচিত নহয় ছ'চিয়েল মিডিয়াত সকলোৰে কমেডি কৰা ষ্টাইলটো বেলেগ থাকে বাহিৰত আমি দেখা পোৱা যাওঁ মানে অলপ গালি থাকে কিন্তু এটা লিমিট থাকিব লাগে চব বস্তুৰে যিহেতু ছ'চিয়েল মিডিয়াত আমাৰ সৰু বাচ্ছাৰ পৰা লৈ কিনে ডাঙৰ সকলোৱে চায় ফেমিলিৰ লগতো চোৱা যায় তো এনেকুৱা ধৰণৰ কথা যেতিয়া কোৱা যায় তেতিয়া ফেমিলিৰ লগত চোৱা নাযায় এতিয়া মই নিজে ঘৰত যেতিয়া টিভি চাওঁ ডাঙৰ টিভি লগাই দিওঁ মা দেউতাহঁতে থাকে বা ৱাইফো থাকে আমি সকলো একেলগে চাওঁ তো কেতিয়াবা যদি এনেকুৱা ধৰণৰ মানে বেয়া শব্দ আহি যায় তেতিয়া আমাৰে অলপমান মানে বেয়া লাগে আমি এনেকুৱা লাগে চেনেলটো বদলাই দিওঁ নেকি বা বেলেগ কিবা লগাওঁ নেকি তে এটা বেয়া কথা কোৱাৰো এটা লিমিট থাকে মানে হাঁহি ধেমালিত আমাৰ কোৱা যায় আমি যেনেকৈ অসমতো কথা কেতিয়াবা কেলাটো কওঁ সেইটো এটা নৰ্মেল সেইটো চলি যায় কিন্তু এটা সেই লিমিটৰ ক্ৰছ হ'ব নালাগে সেই লিমিটৰ ক্ৰছ হোৱাটো বেয়া তো সেইটো মই সদায় বেয়া বুলিয়ে ক'ম এটা লিমিট ৰাখি পেলাই সদায় ভিডিঅ' বনোৱাটো উচিত ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া হৈছে বিকাশ চেত্ৰী আজি মৰিগাঁৱত আছিল আৰু আছাম GSMৰ স্বত্বাধিকাৰী আছে কি ক'ব মই এতিয়া আমাৰ যিটো কোচিং চেণ্টাৰ হয় সেইটো মইতো বহুত আগৰ পৰাই শিকাই আছোঁ কিন্তু এই কোচিং চেণ্টাৰটো খোলা মোৰ 1 বছৰ হৈছে তো 1 বছৰৰ পৰা মই ইয়াত কাম শিকাই আছোঁ আগতে মই বাহিৰত UPত ক্লাছ কৰাইছিলোঁ আগতেতো মই হিন্দী ভাষাত কৰাইছিলোঁ তাত বাহিৰত যেতিয়া কৰাইছিলোঁ হিন্দী ভাষাত কৰাইছিলোঁ তো হিন্দীটো কি হয় মই যেতিয়া অসমৰ যেতিয়া এজন ল'ৰা তে অসমীয়াটো কৈ মই নিশ্চয় ভাল পাওঁ আৰু অসমীয়া তেতিয়া মই ল'ৰা ছোৱালীবিলাকক শিকাই আছোঁ মোৰ মানে
ক্লাছ কৰিয়ে ভাল লাগে আৰু সেই বুলি সকলোৱে ভাল কাম কৰি আছে, সকলোৱে শিকি আছে। তে আমাৰ বিকাশ দাদাই সিহঁতৰ লগত যেনেকৈ কথা পাতিলে আপোনালোকেও দেখিলে, ল'ৰা ছোৱালীবিলাকৰ এনাৰ্জিও দেখিলে, আৰু তাৰ ভিতৰতে যিকেইজন আছে তাৰ পৰা আপোনালোকে অকণমান ফিডবেক ল'ব পাৰে যে আমাৰ আছাম GSM টীমত কেমেৰাত যেনেকৈ কয় বা আনৰ সন্মুখত যেনেকৈ কয় যে কথাটো সত্য নেকি, তেনেহ'লে আপোনালোকে যদি চাব বিচাৰে তেতিয়াহ'লে আমাৰ যিকোনো এজন ষ্টুডেণ্টৰ পৰা আপোনালোকে ফিডবেক ল'ব পাৰে। এয়া আছিল আছাম GSM মোবাইল ৰিপেয়াৰিং চেণ্টাৰ, আৰু আপোনালোকে ইয়াত নামভৰ্তি কৰিব পাৰে। আগতীয়াকৈ তেওঁলোকৰ লগত যোগাযোগ কৰি ইয়াৰ বিষয়ে জানি আপোনালোকে নামভৰ্তি কৰিব পাৰে।